যোৱাবাৰৰ নিৰ্বাচনৰ সময়ত আপুনিও কৈছিল আৰু তেতিয়াৰ মন্ত্ৰী আৰু এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কৈছিল যদি আপোনালোক ক্ষমতালৈ আহে তেতিয়াহ'লে হাগ্ৰামা মহিলাৰীৰ 17 বছৰীয়া শাসনকালৰ সকলো দুৰ্নীতি আপোনালোকে ফাদিল কৰিব অনিয়ম ফাদিল কৰিব 5 বছৰত সেই কাম আপুনি কৰিলে নে নাই বা সেই কামটো কৰাৰ ক্ষেত্ৰত এতিয়াৰ মুখ্যমন্ত্ৰী আপোনাক পৰামৰ্শ দিছিল নে নাই বা কৈছিল নে নাই সব গোটেই ফাদিল হৈ গ'ল 2900 কোটি টকা এই সময়ত অনিয়ম হৈছিলে 1500 কোটি টকাৰ টেন্ডাৰ দিছিলে যত কোনো ফান্ড বা হেডে নাছিলে সো এই কথাবিলাক আমি সব ফাদিল কৰি দিলো আমি মাত্ৰ নহয় কেক ৰিপৰ্টটো এইটো একদম জলজল পটপট 2012 চনত যেতিয়া মাইনৰিটি আৰু বড়ো সংঘাত হৈছিল সেই সময়ত মানুহবিলাকে খেতি কৰিব পৰা নাছিল তাৰ পিছত তেখেতসকলৰ কি হ'ল তেখেতসকলে বড়ো হোক মাইনৰিটি হোক তেখেতসকলে ট্ৰেক্টৰেৰে যেটো সেকেন্ড ক্ৰপ ৰবি শস্য কৰিবৰ কাৰণে হয়তো মাটিটো সাহ কৰি দিলে সৰকাৰি খৰচত কিন্তু যেতিয়া ফান্ডটো পইচাটো যেতিয়া বিলটো ললে তাত ট্ৰেক্টৰৰ নাম্বাৰ নাই তাত টাবেৰা গাড়ীৰ নাম্বাৰ দিছে এটো কেক ৰিপৰ্টত আছে তাত ট্ৰেক্টৰৰ নাম্বাৰ নাই হাল মাৰা বুলি কৈছে কিন্তু ট্ৰেক্টৰৰ নাম্বাৰ নাই ইয়ামা মটৰচাইকেলৰ মানে নাম্বাৰ আছে দিব লাগে কাৰণে কিবা এটা নম্বৰ দি আছে তো ইবিলাক তো কৰাপচনে হয় ইবিলাক ইৰেগুলাৰিটিছে হয় তো গতিকে এই কৰাপচন বিলাক যিবিলাক পোহৰলৈ আহিলে তাৰ কাৰণে হাগ্ৰামা মহিলাৰী শাস্তিৰ সন্মুখীন হ'ব পৰা ব্যৱস্থা আৰম্ভ হৈছে নে নাই বা শাস্তিৰ সন্মুখীন হ'ব নে নহয় নিশ্চয় হ'ব আজি নহয় কালি হ'ব আজি ৰাজনীতিক পৰিবেশটো বেলেগ তেখেতসকলৰ এমএলএ ফ্লোৰ কোঅৰ্ডিনেশ্যনত আছে আমি এলায়েন্সত আছো আমিটো কাউন্সিলৰ তাত যেহেতু পুলিচ প্ৰশাসনৰ নাই আমাৰ তাত হোম ডিপাৰ্টমেণ্টৰ নাই গতিকে আমি কিবা এটা কৰিম বুলি কৰিব নোৱাৰো কিন্তু আমি সদায় জনাই আহিছো মিডিয়াৰ যোগেদি হোক বা আমি এই কথাবিলাক ওপৰত লিখিছো ৰাইট অথৰিটিত যে ইয়াত ইৰেগুলাৰিটিজ হৈছে এইটো হৈছে একচন ল'ব লাগে গতিকে ভাৰতবৰ্ষত যোনে যোনে ভুল কৰিছে যোনে যোনে তেনেকুৱা স্কেম কৰিছে কোনো খাৰি যোৱা নাই আজি নহয় কালি তেখেতসকলে পানিশমেন্টটো পাব ঠিক তেনে ধৰণৰ হাগ্ৰামা মহিলাৰ ডাঙৰীয়া আজি নহয় কালি এই পানিশমেন্টটো পাব